গোলাঘাটৰ 12ঘৰীয়া সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ সামাজিক অভিৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। শতাধিক লোকৰ উপস্থিতিত ঢোলে ডগৰে উষ্ম আদৰণি জনাই নিতুমণি শইকীয়াক। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকী। অভিৱৰ্তনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায় নিতুমণি শইকীয়াই। নিতুমণি শইকীয়াৰ ভাষণ শুনিবলৈ অনুষ্ঠানটোত সমবেত হয় সহস্ৰাধিক লোক। অনুষ্ঠানত উপস্থিত হৈ আপ্লুত হোৱা বুলি মন্তব্য কৰে নিতুমণি শইকীয়াই। আচলতে আমাৰ সমাজত কিছুমান অনুষ্ঠান থাকে যিবিলাকে সমাজখনক সমাজ কৰি ৰাখিব বিচাৰে আৰু আমাৰ যি সমাজৰ ঐতিহ্য পৰম্পৰা যি সম্প্ৰীতি সমন্বয় সেইবিলাক ধৰি ৰাখিব বিচাৰে। সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ গোলাঘাটত এখন তেওঁলোকৰ এক সামাজিক অভিৱৰ্তন। ইয়াত তেওঁলোকে শিক্ষা আৰু সংস্কৃতিৰ সমাজৰ উন্নয়নৰ কাৰণে এই সমাৱেশখনৰ আয়োজন কৰিছিল। মোৰ খুব ভাল লাগিল আহি আৰু ইয়াৰ মানুহৰ যিটো সাংস্কৃতিক চেতনা ইয়ালৈ আহি মই উপলব্ধি কৰিছোঁ। কাৰণ ইয়াৰ পূৰ্বসূৰী আছিল ছৈয়দ আব্দুল মালিক, ইয়াৰ পূৰ্বসূৰী আছিল ৰেকিবউদ্দিন আহমেদ আৰু এতিয়াও জীৱিত অৱস্থাত আছে ইয়াৰ পৰা অলপ দূৰতেই জন্ম হোৱা অসমীয়া সমাজৰ অন্যতম এগৰাকী পুৰোধা ব্যক্তি ডক্টৰ নগেন শইকীয়া ছাৰ। গতিকে যিটো জেগাত ছৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল, যিটো জেগাত ৰেকিবউদ্দিন আহমেদ চাহাবৰ জন্ম হৈছিল, যিটো জেগাত ডক্টৰ নগেন শইকীয়া ছাৰৰ দৰে মানুহৰ জন্ম হৈছিল, সেই জেগাটোৰ মানুহৰ সাংস্কৃতিক চেতনা সামাজিক দায়িত্ববোধ কিমান ওখ হ'ব সেয়া অনুমান কৰিব পাৰি। গতিকে ইয়াৰ মানুহৰ সেইটোৱেই চিন্তা আৰু চেতনা। তেওঁলোকৰ এই ভাল চিন্তাখিনি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰক, অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হওক, সেয়া কামনা কৰিছোঁ।